মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই ক্লাছটোৰ জৰিয়তে হেলোইৰিন চেপ্টাৰটোৰ কিছু পাঠস্থ প্ৰশ্নমালা সলভ কৰিম আৰু পলিহেলোজেন যৌগ যে আছে সেই চেপ্টাৰটোৰ লাষ্টত এই পলিহেলোজেন যৌগৰ ইউজেছ বা ব্যৱহাৰখিনি পঢ়িম। আমি আহি এই চেপ্টাৰটোত হেলোইৰিন চেপ্টাৰৰ যিখিনি কোৰ্স আছিল কোৰ্সখিনি আজি কমপ্লিট হ'ব। ইয়াৰ পিছতে আমি হেলোইৰিন চেপ্টাৰৰ লগত জড়িত যিখিনি আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলত পূৰ্বতে হৈ যোৱা প্ৰশ্ন এই প্ৰশ্নবিলাক আমি সলভ কৰা ট্ৰাই কৰিম। তো প্ৰথমতে তোমালোকৰ এনসিইআৰটি কিতাপৰ পাঠস্থ প্ৰশ্নমালা 6.7 বা পুৰানা কিতাপ হলে 10.7 ত কেইটামান প্ৰশ্ন আছে। পুৰানা কিতাপ হলে 10.7 আৰু নতুন কিতাপ হলে 6.7। তাতে কেইটামান প্ৰশ্ন আছে। কি প্ৰশ্ন আছে? তলত দিয়া প্ৰতিটো জোৰৰ কোনটোৱে বেছি দ্ৰুতভাৱে S12 বিক্ৰিয়াত অংশ ল'ব কাৰণ ব্যাখ্যা কৰা। 1 নম্বৰ দিছে CH3 CH2 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 Br এইটো নে আৰু এটা দিছে ইয়াৰ লগত CH3 CH2 CH CH3। এটা হচ্ছে 1 নম্বৰ প্ৰশ্ন। তো কৈছে যে এই দুটাৰ ভিতৰত কোনটোৱে SN2 বিক্ৰিয়াৰ প্ৰতি বেছি সক্ৰিয়তা দেখুৱাব। আমাৰ SN2 বিক্ৰিয়া যেতিয়া আছিল আমাৰ সক্ৰিয়তাৰ ক্ৰমটো এনেকুৱা আছিল। SN2 হলে আমাৰ এনেকুৱা আছিল CH3X 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী। গতিকে আমি এটা লক্ষ্য কৰিম যে এই কাৰ্বনটোত যেটো হেলোজেন লাগিছে এটো কিমান ডিগ্ৰী তোমালোকে দেখা পাইছা যে এই লগত হেলোজেন লাগিছে। হেলোজেন লাগি থকা কাৰ্বনটো এই কাৰ্বনটো হেলোজেন লাগিছে সেই কাৰ্বনটো মাত্ৰ এটা কাৰ্বনৰ লগত জড়িত হৈ আছে। গতিকে এইটো হ'ব 1 ডিগ্ৰী। আৰু ইয়াৰ লগত যেটো হেলোজেন জড়িত হৈ আছে সেই কাৰ্বনটো চোৱা ইয়াৰ লগতো জড়িত আছে ইয়াৰ লগতো জড়িত আছে। দ্যাট মিন্স দুটা কাৰ্বনৰ লগত জড়িত হৈ আছে। গতিকে আমি এক কম 2 ডিগ্ৰী। তো তেতিয়াহলে আমি দেখা পাইছো যে 1 ডিগ্ৰী SN2 প্ৰতি বেছি সক্ৰিয় দেখা। তেতিয়াহলে আমাৰ এনসার কোনটো হ'ব? আমাৰ এনসার হ'ব CH3 CH2 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 Br। এই দুটাৰ ভিতৰত এইটো হৈছে 1 ডিগ্ৰী এইটো হৈছে 2 ডিগ্ৰী। গতিকে 1 ডিগ্ৰীটোৱে আমাৰ এনসার হ'ব। এতিয়া প্ৰশ্ন এটা হৈছিল যে কিয় দেখুৱায় SN2 বিক্ৰিয়াত আমি জানো যে হেলোজেন লাগি থকা কাৰ্বনটোত নিউক্লিয়াৰ ফালে এটাক কৰে আক্ৰমণ কৰে। তেতিয়া হলে যদি ডাঙৰ ডাঙৰ এলকাইল গ্ৰুপ থাকে তোমালোকে ইয়াতে চোৱা ইয়াতে এই কাৰ্বনটোত দুইফালে দুটা ডাঙৰ ডাঙৰ এলকাইল গ্ৰুপ আছে কিন্তু এই কাৰ্বনটোত মাত্ৰ এটা এলকাইল গ্ৰুপ আছে। গতিকে ইয়াত যিমান বাধা পাব নিউক্লিয়াৰ ফালে আক্ৰমণ কৰোতে ইয়াত বাধাটো কি কব কম পাব। আমি কি কম যে 1 ডিগ্ৰী এলকাইল হ্যালাইডত নিউক্লিয়াৰ ফালে আক্ৰমণ কৰোতে যথেষ্ট ইজি হ'ব আৰু 2 ডিগ্ৰী এলকহলত নিউক্লিয়াৰ ফালে আক্ৰমণ কৰোতে 1 ডিগ্ৰী এলকহলতকৈ বেছি বাধা পাব। তেতিয়াহলে আমি এনসারটো বুজি পালো যে 2 ডিগ্ৰী এলকহলতকৈ 1 ডিগ্ৰী এলকহলত অতি সোনকালে নিউক্লিয়াৰ ফালে আক্ৰমণ কৰিব পাৰিব। গতিকে 1 ডিগ্ৰী এলকহলে SN2 বিক্ৰিয়াৰ প্ৰতি বেছি সক্ৰিয়তা দেখুৱাব। গতিকে আমাৰ এনসার হ'ল ডি। তো আশা কৰো প্ৰথম এনসারটো তোমালোকে বুজি পালা। 2 নম্বৰত কি আছে? 2 নম্বৰত আছে CH3 CH2 CHBr CH3 এইটো নে আৰু এটা দিয়া আছে CH3 CH3Br। এই দুটাৰ ভিতৰত কোনটো SN2 বিক্ৰিয়াৰ প্ৰতি বেছি সক্ৰিয়তা দেখুৱাব আৰু কিয় দেখুৱাব? এই দুটাৰ ভিতৰত আমি দেখা পাও যে এই কাৰ্বনটো চোৱা তোমালোকে এইটো এটা কাৰ্বন জড়িত হৈ আছে এইটো এটা কাৰ্বন জড়িত আছে। দ্যাট মিন্স 2 ডিগ্ৰী। আর এই কার্বনটোৰ লগত তোমালোকে চোৱা যেটো লগত হেলোজেন লাগছে ইটো এটা কাৰ্বন জড়িত ইটো এটা কাৰ্বন জড়িত ইয়াৰ লগত এটা কাৰ্বন তিনটা কাৰ্বন জড়িত আছে। দ্যাট মিন্স 3 ডিগ্ৰী। তেতিয়াহলে আমি দেখা পাও যে 2 ডিগ্ৰী আৰু 3 ডিগ্ৰী হলে কোনটো বেছি দেখাব? SN2 সদায় 2 ডিগ্ৰী। তেতিয়াহলে আমাৰ এনসার কি হ'ব? এইটো হ'ব আমাৰ এনসার CH3 CH2 CHBr CH3। তো আমাৰ এনসারটো পালো। এতিয়া যদি কয় কিয় দেখুৱাব এটা আমি কম যে 2 ডিগ্ৰী এলকহলতকৈ 3 ডিগ্ৰী এলকহলত নিউক্লিয়াৰ ফালে আক্ৰমণ কৰোতে যথেষ্ট বেছি বাধা পাব। সেইভাবে
2 ডিগ্রি অ্যালকাইল হ্যালাইডে SN2 বিক্রিয়ার প্রতি বেছি সক্রিয়তা দেখুৱায় দ্যাট মিন্স আমাৰ এনসার হ'ব এইটো তো আশা কৰো তোমালোকে এইটো এনসার বুজি পালা নেক্সট 3 নম্বৰত কি আছে নেক্সট 3 নম্বৰত কি আছে 3 নম্বৰত আছে CH3 তাৰপিছত CH2Br এইটো নে CH3 এতিয়া এই দুটাৰ ভিতৰত কোনটোৱে আমাৰ SN2 বিক্ৰিয়াৰ প্ৰতি বেছি সক্ৰিয় দেখাব এইবাৰ দেখা পোৱা যায় ইটো 1 ডিগ্ৰী কাৰণ এই কাৰ্বনটো যেটো লগত লাগিছে সেইটো মাত্ৰ এটা কাৰ্বনৰ লগত লাগি আছে গতিকে এইটো 1 ডিগ্ৰী এই কাৰ্বনটোৰ লগত যেটো হেলোজেন লাগিছে এই কাৰ্বনটো তুমি চোৱা এটা কাৰ্বনৰ লগত ডাইৰেক্টলি জড়িত হৈ আছে গতিকে ই কিন্তু ইয়াৰ লগত লাগা নাই ইয়াৰ লগত নাই মাত্ৰ এটা লগত লাগিছে গতিকে 1 ডিগ্ৰী এতিয়া দুটাই 1 ডিগ্ৰী এতিয়া আমি পাজলত পৰিলো এতিয়া আমি দেখা পাম যে এটা মিথাইল মূলক আছে এই মিথাইল মূলক হৈছে ইলেক্ট্ৰন বিকৰ্ষীমূলক তো ই কি কৰিব ইলেক্ট্ৰন কাৰ্বনৰ ফালে ঠেলি দিব ইয়াত ডাঙৰ ডাঙৰ এলকাইল থুপ চোৱা ইয়াত ডাঙৰ এলকাইল থুপটো বা মিথাইল মূলকটো ইয়াত কাৰ্বনৰ ওচৰত আছে ইয়াত কাৰ্বনৰ পৰা দূৰত আছে আমি জানো যে নিউক্লিয়ভালে যিমান সোনকালে সেই কাৰ্বনটো হেলোজেন লাগি থকা কাৰ্বনত আক্ৰমণ কৰিব মানে সক্ৰিয়তা বেছি হ'ব তো যেতিয়া ইয়াত আক্ৰমণ কৰিব যাব ই কিছু পৰিমাণ হলো বাধা দিব বাট ইয়াত আক্ৰমণ কৰোতে ই বাধা নিদিয়ে ইয়াত বহুত দূৰত CH3 মূলক আছে ইয়াৰ ওচৰত থাকাৰ কাৰণে আমাৰ এনসারটো কি হ'ব এইটো হ'ব কাৰণ এইটো দূৰত থাকাৰ কাৰণে নিউক্লিয়ভালে ইয়াত যিমান সোনকালে আক্ৰমণ কৰিব পাৰিব ইয়াত কিন্তু ইমান সোনকালে আক্ৰমণ কৰিব নোৱাৰিব তেতিয়াহ'লে আমাৰ এনসারটো কোনটো হ'ব CH3 CH2Br তেতিয়াহ'লে আমি গম পালো যে ইয়াত CH3 টো দূৰত আছে সেই কাৰণে এইটো নিউক্লিয়ভালৰ প্ৰতি সোনকালে সক্ৰিয়তা দেখাব তেতিয়াহ'লে আমি গম পালো যে SN2 বিক্ৰিয়াৰ প্ৰতি এইটোৱে সোনকালে সক্ৰিয় দেখাব এইটোতকে কাৰণ যদি হুদে কাৰণ আমি কি কম যে কাৰণ যদি আমি ইয়াক A লও আৰু ইয়াক B লও তেতিয়াহ'লে আমি লিখিম এনেকে যে এই দুটাৰ ভিতৰত A যৌগটোৱে SN2 বিক্ৰিয়াৰ প্ৰতি বেছি সক্ৰিয়তা দেখুৱাব কাৰণ কি কাৰণ হৈছে A যৌগটোত হেলোজেন লাগি থকা কাৰ্বনটোতকৈ বেছি দূৰত মিথাইল মূলক জড়িত হৈ আছে আৰু বি যৌগটোত হেলোজেন লাগি থকা কাৰ্বনটোৰ ওচৰতে CH3 মিথাইল মূলকটো জড়িত হৈ আছে যেহেতু নিউক্লিয়ভালে আক্ৰমণ কৰিব তেতিয়াহ'লে বি যৌগত কি কৰিব নিউক্লিয়ভালে আক্ৰমণ কৰোতে যথেষ্ট বেছি বাধা পাব আমি শর্টকাটত কেনেকৈ কম যে বি যৌগটোত হেলোজেন লাগি থকা কাৰ্বনটোৰ ওচৰতে মিথাইল মূলক আছে কিন্তু এ যৌগটোত হেলোজেন লাগি থকা কাৰ্বনটোতকৈ অলপ দূৰত অলপ বেছি দূৰত মিথাইল মূলকটো আছে সেইভাবে এ যৌগটোত নিউক্লিয়ভালে অতি সহজে আক্ৰমণ কৰিব পাৰিব সেইভাবে আমাৰ এনসারটো হ'ব এ যৌগটো এটো আমি এ যৌগ ধৰিছিলো ব্ৰেকেটত এনেকে এ যৌগ বুলি তোমালোকে লিখি দিব পাৰিবা তো আশা কৰো বুজি পালা যে এইটোৰ পৰা যেহেতু দূৰত আছে আৰু এইটো ওচৰত আছে ওচৰত থাকাৰ কাৰণে বাধাটো বেছি পাব দূৰত থাকাৰ কাৰণে বাধাটো কম পাব তো এই 10.7 বা 6.7 ৰ আমাৰ এনসারটো হৈ গল এতিয়া আমি চাম 10.8 আৰু নতুন কিতাপ হলে 6.8 এটো আমি সলভ কৰিম কি লিখা আছে তলত দিয়া প্ৰতিটো জোৰত থকা কোনটো যৌগৰ ক্ষেত্ৰত SN1 বিক্ৰিয়াৰ গতিবেগ সৰ্বোচ্চ হ'ব এক নম্বৰ দিছে এনেকুৱা টাইপৰ প্ৰশ্ন বহুতবাৰ পৰীক্ষাত আহিছে গতিকে তোমালোকে ভালকে চাবা কেতিয়াবা SN1 দিব কেতিয়াবা SN2 দিব গতিকে তোমালোকে চাই লবা এটো আৰু এই দুটাৰ ভিতৰত কোনটোৱে দেখায় আৰু এটা একেলগে লিখি লও 2 নম্বৰত এটা দিছে 1 2 3 4 5 6 7 1 2 3 4 5 6 7 আৰু ইয়াতে এবাৰ Cl2 ইয়াতে দিয়া হৈছে আৰু এবাৰ Cl2 1 2 3 4 5 6 7 ইয়াতে এতিয়া প্ৰশ্ন হল এই দুটাৰ ভিতৰত কোনটোৱে SN1 বিক্ৰিয়াৰ প্ৰতি গতিবেগ সৰ্বোচ্চ দেখাব আৰু এই দুটাৰ ভিতৰত কোনটোৱে সৰ্বোচ্চ দেখাব দেখা যায় যে এইটো যেটো কাৰ্বন এই কাৰ্বনটো কিমান ডিগ্ৰী হৈছে তোমালোকে চোৱা ইয়াত যেটো কাৰ্বন আছে ইয়াৰ লগত এইটো এটা কাৰ্বন জড়িত হৈছে এইটো এটা কাৰ্বন জড়িত হৈছে তিনটা কাৰ্বন জড়িত হৈছে ইয়াতে আকৌ নাই মানে এটাকে কাৰ্বন আছে 3 ডিগ্ৰী
ইয়াৰ হোৱা দেখা পোৱা যায় দুটা কাৰ্বন জড়িত হৈছে, গতিকে এইটো কম আমি 2 ডিগ্ৰী। তো SN1 বিক্রিয়া যদি হয়, SN1 বিক্রিয়া যদি হয়, ইয়াৰ সক্রিয়তাৰ ক্ৰমটো আছিল 3 ডিগ্ৰী, 2 ডিগ্ৰী, 1 ডিগ্ৰী, CH3X। তাহলে আমি গম পালো যে 3 ডিগ্ৰী এইটো 2 ডিগ্ৰী, তাহলে আমার এনসারটো কোনটো হ'ব? আমার এনসারটো হ'ব এইটো Cl। এতিয়া যদি কিবা কাৰণত পৰীক্ষাত আহে যে কিয় এইটো বেছি দেখা, তেতিয়াহ'লে আমি ক'ব লাগিব যে 3 ডিগ্ৰী এলকাইল হাইড্ৰাইডৰ পৰা আমি টাৰচিয়াৰি কাৰ্বকাটায়ন পাম আৰু 2 ডিগ্ৰীৰ পৰা আমি 2 ডিগ্ৰী কাৰ্বকাটায়ন পাম। যেহেতু 3 ডিগ্ৰী কাৰ্বকাটায়নৰ সুস্থিৰতা 2 ডিগ্ৰী কাৰ্বনতকৈ বেছি, এইবাৰ আমাৰ এনসার হ'ব এইটো। ঠিক তেনেকে ইয়াত দেখা পোৱা যায় এই কাৰ্বনটো যে লাগিছে, এই কাৰ্বনটোৰ লগত এইটো এটা কাৰ্বন, এইটো এটা কাৰ্বন, দুটা কাৰ্বন লগত জড়িত হৈছে দুটা। ইয়াৰ লগত যেটো কাৰ্বন আছে মাত্ৰ এটাৰ লগত জড়িত হৈছে, গতিকে 1 ডিগ্ৰী। তাহলে 2 ডিগ্ৰী আৰু 1 ডিগ্ৰী, তাহলে কোনটো এনসার হয় আমাৰ? 2 ডিগ্ৰী বেশি হয়। তাহলে আমার এনসার কি হ'ব? এইটো এনসার 1 2 3 4 5 6 এইটো কি আনসার হবো? কারণ আকৌ একে কথা কম যে ইয়াত 2 ডিগ্ৰী কাৰ্বনৰ সৃষ্টি হ'ব, ইয়াৰ পৰা 1 ডিগ্ৰী কাৰ্বনৰ সৃষ্টি হ'ব। যেহেতু 2 ডিগ্ৰী কাৰ্বনৰ সুস্থিৰতা 1 ডিগ্ৰী কাৰ্বনতকৈ বেছি, এইভাবে এইটোৱে SN1 বিক্ৰিয়াৰ প্ৰতি বেছি সক্ৰিয়তা দেখুৱাব। তো এনেকা টাইপৰ প্ৰশ্ন কিন্তু তোমালোকৰ বোৰ্ড এক্সামত আহাৰ চান্স যথেষ্ট বেছি। তো আশা কৰো তোমালোকে বুজি পালা। এইখিনি আছিল 10.8 और 6.8 আমাৰ প্ৰশ্ন উত্তৰ। এইবার 10.9 পুরানা কিতাব হলে 10.9 আর নতুন কিতাব হলে 6.9। ইয়াত কি প্রশ্ন দিছে? ইয়াত দিছে যে তলৰ A B C D E R আৰু R ডেশ চিনাক্তকৰণ কৰা। কি কি চিনাক্ত কৰিব লাগিব? A B C D R আৰু R ডেশ, R আৰু R ডেশ, এই গোটেইকেইটা চিনাক্ত কৰিব লাগিব। কি কি দিয়া আছে? প্ৰথমতে আমাৰ দিছে সাইক্লোহেক্সেন বিয়ার প্লাস Mg, টার্সিনের ওপৰত দিছে শুকান ইথার, ইয়াতে দিছে A, ইয়াতে দিছে B। আমি ফার্স্ট A B চাও। এতিয়া এই বস্তুটো তোমালোকৰ মোৰ আগৰ লেকচাৰত বা আমাৰ আগৰ ভিডিঅ' বিলাকত যে সেইটো আমাৰ ধুনীয়াকে পঢ়াই দিয়া আছে। সেইটো আছিল কি যে হেলোএলকেনৰ যে ৰাসায়নিক বিক্রিয়া আছে ধাতুৰ সৈতে বিক্রিয়া, এই ধাতুৰ সৈতে বিক্রিয়াত এই প্ৰশ্নটো সলভ কৰি দিয়া আছে বা এনেকা টাইপৰ বস্তু তোমালোকে তাতে পঢ়িবলৈ পাবা। তো এতিয়া আমাৰ এনসারটো কি হ'ব যে যদি শুকান ইথাৰ থাকে, আমাৰ এনসারটো হ'ব ইয়াৰ লগত Br দিলো প্লাস Mg, টার্সিনৰ ওপৰত যদি মই শুকান ইথাৰ দিও, তেতিয়ালে এই বস্তুটো কি হ'ব? এই বস্তুটো হ'ব এইখিনি আছিল R, ইয়াত R মানে সাইক্লোহেক্সেন MgBr, এইটো কয় গ্রিকনার্ড রিয়েজেন্ট, খুব ইম্পর্টেন্ট রিয়েজেন্ট এটা। তেতিয়ালে এইটো হ'ব R, এইটো হল Mg, এইটো হল Br, তার মানে এইটো হ'ব সাইক্লোহেক্সেন, তাতে আমি R হিসেবে পাইছিলো MgBr, দিস ইজ কল গ্রিকনার্ড রিয়েজেন্ট, এইটো হল আমাৰ A। এতিয়া কৈছে এই গ্রিকনাৰ্ডৰ লগত যদি মই কিবাখনত পানী দিও, গ্রিকনাৰ্ডৰ লগত পানী দিলে এলকেন উৎপন্ন হয়, গতিকে পানী কি হয়? পানী কেনেকে ভাঙে? পানী আমি ভাঙিব পাৰো H প্লাস OH মাইনাস, এইটোৰ হৈছে এইটো এই পাৰ্টটো ডেল্টা মাইনাস হয় আৰু ইয়াত যেটো কাৰ্বন আছে এই কাৰ্বনটো হয় ডেল্টা প্লাস, গতিকে এই প্লাসৰ লগত ইয়াত H2 আহিব। দ্যাট মিন্স ইয়াৰ আনসার হ'ব সাইক্লোহেক্সেন প্লাস MgOH Br। এই MgOH এর লগ লগ Mg, সরি ইয়াতে উল্টা হৈছে, এইটো হ'ব নেগেটিভ পার্ট, এইটো হ'ব পজিটিভ পার্ট। তাহলে এই নেগেটিভ পার্টের লগত পজিটিভ পার্ট লাগছে আর পজিটিভের লগত নেগেটিভ লাগছে। তো আলটিমেটলি আমার অ্যান্সার হয়ে গেল। এতিয়া তোমালোকে ক'ব পাৰা যে ইয়াত তো H2 লাগিব লাগছিল, তো H2 ইচ্ছা করলে ইয়াতে দিব পাৰা যায়, কিন্তু আমি এই কারণে নিদিও কারণ বাকি কার্বন বিলাকত কিন্তু আমি হাইড্রোজেন দিয়া নাই, সেই কারণে এই হাইড্রোজেনটো নিদিলেও চলে, কোনবা দিলেও দিব পাৰা নিদিলেও চলিব। তো এইটো হল কি আমার বি, এইটো কিন্তু বি নহয়, এইটো এটা সাইড প্রোডাক্ট। তো আশা কৰো বুজি পালা যে গ্রিকনার্ড বিকাৰকৰ এইটো তোমালোকে এনেকা পাইছিলা, খালি তাতে R MgX, এই Mg আছিল পজিটিভ পার্ট, R আছিল নেগেটিভ পার্ট। ইয়াত তোমালোকে এটা প্ৰশ্ন কৰিব পাৰা স্যার X যেহেতু আছে X তো নেগেটিভ পার্ট হয়, কিন্তু মনত ৰাখিবা এই ম্যাগনেসিয়াম হাইলি ইলেক্ট্রোপজিটিভ আৰু হ্যালোজেন আছে হাইলি ইলেক্ট্রোনেগেটিভ, ইহঁতৰ মাজত যেটো বন্ড আছে সেই বন্ডটো যথেষ্ট বেছি স্ট্রং, এই বন্ডটো ভাঙা ইমান সহজ কথা নহয়। কিন্তু R আৰু ম্যাগনেসিয়াম যেটো বন্ড আছে এই বন্ডল যথেষ্ট উইক হয়, কারণ তোমালোকে জানা CH3Br, CH3 সদায় কি হ'ব যে পজিটিভ হ'ব যে, কিন্তু ইয়াত কিবা এখন ম্যাগনেসিয়াম থাকাৰ কাৰণে
এই পজিটিভৰ জায়গাত বাধ্যত পৰি কি হৈছে নেগেটিভ হৈছে সেইকাৰণে সেই চান্স পালে ইয়াৰ পৰা গুচি যাব দ্যাট মিন্স এই বন্ডডাল কি হ'ব যথেষ্ট উইক হ'ব সোনকালে ভাঙি যাব সেইকাৰণে আমাৰ বন্ড সোনকালে ভাঙিলে ৰিয়েকচন ইজি হয় সেইকাৰণে এই বন্ডডাল ভাঙিবৰ কাৰণে আমি ইয়াত যে নেগেটিভ হেতু লও ইয়াৰ নেগেটিভ আমি নলও কাৰণ এই বন্ডডাল ভাঙা ইমান সহজ কথা নহয় সেইকাৰণে আমি ইয়াতে দিছো ডেল্টা মাইনাস ইয়াতে ম্যাগনেসিয়াম দিছো ডেল্টা প্লাস এই মাইনাসে কি কৰিছে এইচৰ লগত লগ লাগিছে এইকাৰণে ইয়াতে কি হৈছে এটো এইচ দিলেও হয় নিদিলেও হয় এই ম্যাগনেসিয়াম ওএইচৰ লগত লগ লাগিছে এটো হল বিয়া বা ইয়াক এনেকৈ তোমালোকে লিখি লব পাৰা ম্যাগনেসিয়াম ইয়াত দিলে ওএইচ ইয়াত দিলে বিয়া এনেকৈ লিখিলেও হ'ব তো আশা কৰো তোমালোকে বুজি পালা এ আৰু বি অলৰেডি আমাৰ চিনাক্ত হৈ গল এ বি আমাৰ হৈ গল এতিয়া আৰু কি কৰিব লাগা বাকি আছে সিডি এইবার আমার কি লিখছে আরো আছে আর বি আর প্লাস এম জি ইয়ার উপর দিছে ড্রাই ইথার দ্যাট মিন্স শুকান ইথার দিছে ডি দিছে সি ডি কেনে দিছে ডি2ও ডয়টেরিয়াম অক্সাইড ইয়াক কয় ইয়াত দিছে CH3 CHD আকৌ CH3 এইবার আমার ইয়ার পরা দিতে হলে আমি কি বাহির করব লাগবো আর কি বস্তু সি কি বস্তু আর আর সি এইটু করা লাভ এই ডি কিন্তু এই ডি নহয় এই ডি হচ্ছে ডয়টেরিয়াম অক্সাইড অ্যাকচুয়ালি এটু ওয়াটার হাইড্রোজেনের তিনটা সমস্থানিক থাকে এটা আছে প্রোটিয়াম এটা ডয়টেরিয়াম এটা ট্রিসিয়াম এই ইসর জায়গা ডি দিছে এইটু অরিজিনালি এইচ ইয়ারে সমস্থানিক মানে কি ইয়ার হাইড্রোজেন বেলেগ বেলেগ রূপত থাকতে পারে হেনেকা ডয়টেরিয়াম হয়ে থাকতে পারে এই পানিটুয়ে মনে মনে ধরি লবা তোমালে বুঝার অসুবিধা হলে এইটু হল পানির এইচ এই ডয়টেরিয়াম অক্সাইড মানে H2O H2O রে এটা ফর্ম হইছে ডয়টেরিয়াম অক্সাইড ডি মানে H তেতিয়ালে আমাৰ এই সি আৰু ডি কি হ'ব সোয়া তেতিয়ালে সি জাগাত এটু আমাৰ দিব লাগিব কাৰণ ডয়টেরিয়াম অক্সাইড যদি হয় বা পানী হয় তোমালোকে জানা গ্রিক এনেকা যদি থাকে RMgX তার লগত যদি মই পানী দিও তেতিয়ালে কি ফর্ম হ'ব এই আর হল মাইনাস ম্যাগনেসিয়াম প্লাস ইয়ার হল H প্লাস OH মাইনাস দ্যাট মিন্স H2 ইয়াতে RH ঠিক তেনেকে ইয়াতে আমাৰ হ'ব তেতিয়ালে D প্লাস OH মাইনাস এই এসর জায়গা কি হইছে D হইছে দ্যাট মিন্স এইখিনি R হ'ব আর এর জায়গা D আইছে তেতিয়ালে আমাৰ C কি হ'ব প্ৰথম আমি C বাইর কৰিম তেতিয়ালে আমাৰ এই ক্ষেত্ৰত C জায়গাত আমি বহাব পাৰিম CH3 CH3 আৰু এই C আকৌ কাৰ পৰা সৃষ্টি হৈছে আৰু ম্যাগনেসিয়াম লগ লাগিব গতিকে হ'ব এটো R সরি R তো এইখিনিয়ে হল তাৰ মানে MgBr এইটো হ'ব আমাৰ C কারণ C কৰ পৰা পালো ইয়াৰ পৰা পালো ইয়াত কি আছে CH3 এই C আকৌ কৰ পৰা পায় যদি আমি ইয়াতে শুকান ইথাৰ লও আৰু RMgX তাহলে আর এর জায়গাত আমি কি বহাব লাগিব আর এর জায়গাত বহাব লাগিব CH3 ইয়াতে হ'ব Br এইটো হল R মানে হল এইটো Br ইয়াৰ লগত যদি মই ম্যাগনেসিয়াম লগ লগাও তেতিয়ালে সোয়া কি হ'ব এই গোটেইখিনি হ'ব MgBr ইয়াতে আহিব ইয়াৰ লগত যদি মই ডয়টেরিয়াম অক্সাইড দিউ D2O বা H2O তেতিয়ালে এইখিনিৰ জায়গাত আহিব H দ্যাট মিন্স হ'ব CH3 CH ইয়াত H এর জায়গা D আছে CH3 সোয়া এই কম্পাউন্ডটো তোমাৰ লগত আহি গৈছে তেতিয়ালে এই ক্ষেত্ৰত আমি গম পালো কি এটো হ'ব C আর R মানে কি হ'ব ইয়াতে therefore R equal to হ'ব আমাৰ CH3 CHBr CH3 এইখিনি হ'ব R এই R এর লগত ম্যাগনেসিয়াম লগ লাগিছে গতিকে RMgX হইছে এই RMgX আৰু ইয়াৰ লগত ডয়টেরিয়াম অক্সাইড দিলে এই MgBr এর জায়গাত আমাৰ কি হয় H আহে H এর জায়গাতে D আইছে গতিকে আমরা C পালো এটো কোৰ পৰা সৃষ্টি হল এইখিনি চাই আমি গম পাম এইখিনি মানে হৈছে R বলা এইখিনি মানে R সেইকাৰণে ইয়াতে আর এর জায়গাত মই কি বহাইছো সোয়া তোমালকে সরি R মানে তো এটো Br নহব R মানে RBr এটা RBr মানে এটো হ'ব আর এটো হ'ব আমাৰ তেতিয়া হলে Br তেতিয়া হলে R খিনি কি হ'ব R মানে অনলি হ'ব তেতিয়া হলে এইখিনি বুজাইছে R আছে গতিকে আমি আর যদি এনেকৈ লিখব পাৰিম তেতিয়াহলে CH3 C ইয়াতে এটা দিলো CH3 H এনেকুৱা মানে আৰু কিবা এটা লগা আছে লগা মানে কি আছে R এটা Br আছে এই Br টো আমি নিলিখিম যেতিয়া আমাক R এর কথা কৈছে গতি আমি অনলি R দিম এইখিনি মানে আর CH3 CH3 এইখিনি হল আমাৰ R এইখিনি হল C আৰু ডয়টেরিয়াম অক্সাইড এটো D2 হে D নহয় এটো ডয়টেরিয়াম অক্সাইডৰ D আশা কৰো তোমালোকে বুজি পালা এইখিনি হল R
তেতিয়াহ'লে এই আৰৰ জেগাত আমি এইটো বহাইছো, এইটো বহাৰ লগে লগে এই বিআৰ টু এই বিআৰ এম জিৰ লগত লগ লাগিলে হৈছে এম জি বিআৰ, এইটো আমাৰ চি আৰু ইয়াৰ লগত ডটেৰ আমাৰ আছে ডি, এইটো পাইছে। গতিকে উল্টা ৰিয়েকশ্যন, এইটো চাই আমি এইটো বাহিৰ কৰিছো, এইটো বাহিৰ কৰিছো। তো আশা কৰো তোমালোকে আৰ আৰু চি বুজি পালা কেনেকুৱা হ'ব এনসাৰটো। এতিয়া নেক্সট কি আছে আমাৰ, নেক্সট কি আছে, নেক্সট দিছে CH3 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 এনেকুৱা দিয়া আছে, দি কেনে এইবিলাক CH3 দিয়া আছে, এনেকা দি কেনে দিছে ইয়াতে সোডিয়াম অব্লিক ইথাৰ দিছে এইবাৰ R-X আৰু তাৰ লগত আকৌ মেগনেছিয়াম লগাব দিছে, লগাই কেনে দিছে ডি আৰু তাৰ লগত পানী লগাব দিছে, দ্যাট ইজ কল ই। এইবাৰ আমি ইয়াৰ পৰা কি পাম, R- পাম, ডি পাম, ই পাম। R- আমাৰ অলৰেডি চি ওলাই গ'ল আৰু আৰ ওলাই গ'ল, আৰু এটা ওলাই লাগিব ইও আমাক ওলাব দিয়ে যিহেতু ইয়াতে ই আছে। তাহলে এ বি সি ডি ই ওলাব লাগে আর আৰু R-, তেতিয়াহ'লে আমাৰ এতিয়া ওলাই গ'ল ডি ই আৰু R- ওলালে আমাৰ ভেজাল হে। তেতিয়াহ'লে ইয়াত এটা বস্তু আমি লক্ষ্য কৰিছো যে এই বস্তুটো চোৱা তোমালোকে ডাবল আছে, এই CH3 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 এই বস্তুটো ডাবল আছে। ডাবল কেতিয়া হয়, সোডিয়ামৰ লগত বিক্ৰিয়া কৰিলে তোমালোকে জানা উৰ্জৰ বিক্ৰিয়াত হয়। এইটো ক'ত পাবা, মোৰ যিটো লেকচাৰ নাম্বাৰ যিটো আমাৰ হেলো এলকেনৰ যে ৰাসায়নিক বিক্ৰিয়া আছে যে লেকচাৰ নাম্বাৰ কিমান বা আছে তোমালোকে চাই ল'বা। যিটো ধাতুৰ সৈতে বিক্ৰিয়া আছে এই ধাতুৰ সৈতে বিক্ৰিয়াত আমি এইটো কৰিছো উৰ্জৰ বিক্ৰিয়া বুলি কয় ইয়াক। তেতিয়াহ'লে এই R- কি হ'ব, R মানে ইয়াতে হ'ব এই বস্তুটো ডাবল হৈছে যে এইখিনি হৈছে R-, তেতিয়াহ'লে এই ক্ষেত্ৰত R-ৰ জাগাত মই বহাব পাৰিম, তোমালোকে লিখি লৈছা, এই ক্ষেত্ৰত মই R-ৰ জাগাত বহাব পাৰিম। তেতিয়াহ'লে কি বহাব, ইয়াৰ যিকোনো এটা বহালে হ'ল, তাৰমানে CH3 ইয়াতে এখন এটা কাৰ্বন আছে, কাৰ্বন লিখিব পাৰা CH3 তাৰপিছত ইয়াতে কি আছিল আমাৰ X বা Br, যি দিয়া তোমালোকে প্ৰশ্নত যি আছিল, প্ৰশ্নত আমাৰ এইটো কি আছিল X আছিল। গতিকে এইখিনি হ'ল তোমাৰ R-, এইখিনি হ'ল আমাৰ R-। পিছে ইয়াৰ লগত যদি মেগনেছিয়াম লগাব দিছে, তেতিয়াহ'লে কি হ'ব, ইয়াৰ লগত ডাইৰেক্টলি আমাৰ আহিব CH3 MgX, এইটো হ'ল আমাৰ ডি। আৰু ইয়াৰ লগত যদি পানী দিয়া যায়, পানীৰ H2 ইয়াত আহে, মেগনেছিয়াম যোগ থাকে, তেতিয়াহ'লে আমাৰ ইয়াৰ হ'ব CH3 এইখিনি হ'ল আমাৰ ই। আশা কৰো বুজি পালা। তাহলে R- কোনটো হ'ব, বা আমি এক্সট্রা ইয়াতে যদি লিখি দিও R- ইকুয়াল টু হ'ব CH3, এখন মানে একটা কার্বন আছে CH3 এইটো হল তোমার R-। R- আমি পালো, ডিও পালো, ইও পালো, R- পালো, ডিও পালো, ইও পালো। গোটেইকেইটা আমাৰ সলভ কৰা হৈ গ'ল। এইটো কেনেকে বাহিৰ কৰিলো, এই R-টো যেহেতু ইয়াত ডাবল আছে, যেহেতু সোডিয়ামৰ লগত এই বস্তুটো সোডিয়ামৰ লগত বিক্ৰিয়া কৰিলে ডাবল কাৰ্বন আছে, ডাবল কাৰ্বন উৰ্জৰ বিক্ৰিয়াত হয়। গতিকে যিকোনো এটা কাৰ্বন লৈছে, ইয়াত এখন মানে এটা কাৰ্বন ল'ব পাৰি, ইয়াতে মই ধুনীয়াকে কাৰ্বনো দিব পাৰো এনেকে। তো কাৰ্বন লৈছো, এইখিনি হ'ল R-, ইয়াৰ লগত মেগনেছিয়াম লগ লগালে MgBX, এইটো হ'ল ডি। পানী আহিলে ইয়াৰ লগত মেগনেছিয়ামৰ জাগাত হ'লে এটা H আহিব, কাৰণ আমি জানো এইটো হ'ল পজিটিভ পাৰ্ট, এইটো হ'ল নেগেটিভ পাৰ্ট। পানী ভাঙিলে ভাঙে H+ OH-। গতিকে এইটো ইয়াত যাব, আৰু যদি ইচ্ছা কৰা ইয়াত এটা সাইড প্ৰডাক্ট দিব পাৰা, নিদিলেও ক্ষতি নাই। এই Mg আকৌ কাৰ লগত লগ লাগিব, OH ৰ লগত, আৰু তাৰ লগত X, এইখিনিৰ লগত আমাৰ দৰকাৰ নাই, আমাক ইহে লাগে। গতিকে এনেকে পানী ভাঙি কেনে এই H2 ইয়াত আহিছে, এই H2 ইয়াত আহিছে। আশা কৰো তোমালোকে বুজি পালা। এইখিনি আছিল আমাৰ 10.9 or 6.9 এনসাৰ। নেক্সট আমাৰ কিতাপত কেইটামান পলিহেলোজেন যৌগ আছে। তো এতিয়া আমি এই পলিহেলোজেন যৌগবিলাকৰ ব্যৱহাৰ শিকিম। পলিহেলোজেন যৌগবিলাক একচুৱেলি কেনেকে সৃষ্টি হয় তোমালোকে চাইছা না নাই? তো পলিহেলো, সাপোজ মই এটা কি ললো CH4 ললো, ইয়াৰ লগত যদি মই এটা হেলোজেন যোগ কৰো in the presence of H nu, তেতিয়াহ'লে কি উৎপন্ন হবে, ইয়াতে CH3Cl, এটা H এটা Cl মিলে আকৌ HCl হৈ গুচি যাব। চাৰিটা আছিল, তিনিটা লিখছো, দুটা আছিল, এটা লিখছো, তাৰ মানে এটা H এটা Cl লগ লাগি HCl হৈ গুচি গৈছে। ইয়াৰ লগত যদি মই আকৌ Cl2 দিও at the presence of H nu, তেতিয়া কি হ'ব, আৰু এটা গুচি যাব, that is CH2Cl2 হ'ব, আকৌ এটা HCl গুচি যাব।
ইয়াৰ লগত যদি মই আকৌ এটা Cl2 দিওঁ তেতিয়াহ'লে কি পাম আমি CH Cl3 পাম, গতিকে আৰু এটা HCl গুচি যাব। ইয়াৰ লগত যদি আকৌ Cl2 দিওঁ তেতিয়াহ'লে আমি কি পাম CCl4 পাম, গতিকে এইবিলাকত H মিউ দিবা, H মিউ দিয়া। তেতিয়াহ'লে পলি হেলোজেন যৌগ, পলি মানে কি তোমালোকে বুজি ল'বা, এটাতকৈ যদি বেছি হেলোজেন থাকে এইবিলাকে আমি কওঁ পলি হেলোজেন যৌগ। গতিকে পলি হেলোজেন যৌগটো এইটো হ'ব নোৱাৰে, তাৰমানে ইয়াৰ পৰা আমি ষ্টাডি কৰিব লাগিব কি ডাইক্লোৰমিথেন, ইয়াক আমি কম ট্ৰাইক্লোৰমিথেন, ইয়াক কম টেট্ৰাক্লোৰমিথেন। এই তিনিটা আমি ইয়াতে ইউজেছ আৰু এনভাইৰনমেন্টেল যিটো ডিজিজ সেইখিনি আমি চাম এই পলি হেলোজেন যৌগ। তেতিয়াহ'লে আমি পলি হেলোজেন যৌগ কোনটো কোনটো পঢ়িম, ডাইক্লোৰমিথেন পঢ়িম, ট্ৰাইক্লোৰমিথেন পঢ়িম, এই ট্ৰাইক্লোৰমিথেনৰ স্পেচিয়েল নাম ক্লোৰোফৰ্মো কয়, এইটো পঢ়িম, আৰু কাৰ্বন টেট্ৰাক্লোৰাইড বা টেট্ৰাক্লোৰমিথেন এইকেইটা আমি ষ্টাডি কৰিম। ইয়াৰ উপৰি আৰু দুটামান ষ্টাডি কৰিব লাগিব আছে, এইটো হৈছে আয়োডোফৰ্ম, that is CHI3, ফ্ৰিয়ন আৰু এটা আছে DDT। এতিয়া আমি ডাইক্লোৰমিথেনৰ ব্যৱহাৰ কৰিম। তো ডাইক্লোৰমিথেনৰ দুটা ব্যৱহাৰ কৰিলে হ'ল, তোমালোকে স্ক্ৰীনশ্বট ৰাখি থব পাৰা যে ব্যৱহাৰ কি, ইয়াক ৰং আঁতৰাবলৈ দ্ৰাৱক হিচাপে ব্যৱহাৰ কৰা হয় আৰু এৰছল প্ৰস্তুতকৰণত দ্ৰাৱক হিচাপে ব্যৱহাৰ কৰা হয়। এইখিনি আমি দুটা পইণ্ট পঢ়িলে হ'ব ডাইক্লোৰমিথেনৰ ব্যৱহাৰ, তোমালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰা। এতিয়া আমি চালো যে ডাইক্লোৰমিথেনৰ প্ৰয়োগ কৰিলো। এতিয়া তোমালোকে পাৰিলে দুটামান ইয়াৰ ক্ষতিকাৰক গুণ চাবা, যে ডাইক্লোৰমিথেন এটা মেডিচিন, এই মেডিচিনটোৰ ক্ষতিকাৰক গুণ কি কি আছে। ই মানৱ দেহৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ ক্ষতি সাধন কৰে, আৰু 2 নম্বৰটো লিখি থব পাৰা, ইয়াৰ সংস্পৰ্শত আহিলে ছাল ৰঙা পৰে, আৰু এইখিনি লিখি দিলে তোমালোকৰ হৈ যাব। দুটা পইণ্ট তোমালোকে পাৰিলে পঢ়ি থবা, এটা হৈছে ইয়াৰ ইউজেছ আৰু ইয়াৰ ক্ষতিকাৰক গুণ কি কি। তো আশা কৰো তোমালোকে ডাইক্লোৰমিথেনৰ ব্যৱহাৰ আৰু আমি কি পাৰিলো ইয়াৰ ক্ষতিকাৰক গুণ। এতিয়া আমি ট্ৰাইক্লোৰমিথেনৰ প্ৰয়োগ কৰিম। ট্ৰাইক্লোৰমিথেনৰ দুটা প্ৰয়োগ আমি কি দিলো, ইয়াক চেতনানাশক হিচাপে ইয়াক ব্যৱহাৰ কৰিব পাৰি। চেতনানাশক আগতে কি কৰিছিলে, অস্ত্ৰোপচাৰৰ সময়ত এই ক্লোৰোফৰ্ম ব্যৱহাৰ কৰিছিল, আজিকালি উন্নত মানৰ চেতনানাশক আহিছে, তথাপি ইয়াক বিভিন্ন সময়ত বিভিন্ন ধৰণৰ চেতনানাশক হিচাপে ইয়াক ব্যৱহাৰ কৰিব পাৰি। চৰ্বি, এলকালয়েড, আয়োডিন ইত্যাদি দ্ৰৱ প্ৰস্তুত কৰোঁতেও আমি কি কৰিব পাৰো, এই ট্ৰাইক্লোৰমিথেন বা ক্লোৰোফৰ্মক ব্যৱহাৰ কৰিব পাৰো। তো এইখিনি হ'ল তোমালোকৰ ক্লোৰোফৰ্মৰ ব্যৱহাৰ। এতিয়া এই ক্লোৰোফৰ্মৰ কেইটামান তোমালোকক কনচেপ্ট দিব খুজিছো। সাপোজ ক্লোৰোফৰ্ম মই এটা বটলত ললো, এটা বটলত ভৰাই থলো, এটা বটলত ক্লোৰোফৰ্ম ভৰাই থলো CaCl3। ইয়াক কি কৰিব লাগে, সদায় মুখাটো ভালকে সাপৰ মাৰি থব লাগে। কিয়, যদি ক্লোৰোফৰ্ম আমি মুখাটো মাৰি নথওঁ তেতিয়াহ'লে এই ক্লোৰোফৰ্ম এইফালে ওলাই আহিব, ওলাই আহি কি কৰিব, ইয়াত বায়ু আছে, বায়ুৰ লগত সংস্পৰ্শত আহিলে এটা ফজ্জিন নামৰ বিষাক্ত গেছ সৃষ্টি হ'ব। তো সাপোজ এইটো হ'ল আমাৰ ক্লোৰোফৰ্ম, ই যদি কিবা ক্ষেত্ৰত বায়ুৰ সংস্পৰ্শত আহে তেতিয়াহ'লে কি হ'ব, কাৰ্বনিল ক্লোৰাইড হ'ব। এই কাৰ্বনিল ক্লোৰাইড এটা বিষাক্ত বস্তু, যাক আমি ফজ্জিন বুলি কওঁ। তেতিয়াহ'লে ক্লোৰোফৰ্ম যদি কিবা কাৰণত বাহিৰলৈ ওলাই আহে, বতাহ আৰু পোহৰৰ উপস্থিতিত এই ক্লোৰোফৰ্ম লাহে লাহে জাৰিত হয়, এটা বিষাক্ত গেছ সৃষ্টি হয়, যাক আমি ফজ্জিন বুলি কওঁ। এই বিষাক্ত গেছটো আমাৰ শৰীৰত যোৱাৰ লগে লগে আমাৰ কি হৈ যায়, অচেতন হৈ পৰি যাওঁ। সেইকাৰণে ক্লোৰোফৰ্ম আমি কি কৰিব লাগিব, সদায় সাপৰ মাৰি থব লাগে। তোমালোকৰ প্ৰশ্ন এটা আহিব পাৰে ইয়াৰ পৰা পৰীক্ষাত, যে ক্লোৰোফৰ্ম কি, ক্লোৰোফৰ্ম কি, সৰি ফজ্জিন কি, তাহলে ফজ্জিন কি বুলি কবা, যে ফজ্জিন হল, যদি প্ৰশ্নটো আহে আমি এনেকে কম যে ক্লোৰোফৰ্ম বতাহ আৰু বায়ু, লাইট মানে পোহৰ, ক্লোৰোফৰ্ম বায়ু আৰু পোহৰৰ উপস্থিতিত লাহে লাহে জাৰিত হৈ এটা বিষাক্ত গেছ সৃষ্টি হয়, যাক আমি কওঁ ফজ্জিন। আকৌ এবাৰ কৈছো যে বায়ু আৰু পোহৰৰ উপস্থিতিত ক্লোৰোফৰ্ম লাহে লাহে জাৰিত হৈ এটা বিষাক্ত গেছ সৃষ্টি হয়, যাক আমি কওঁ কাৰ্বনিল ক্লোৰাইড অথবা ফজ্জিন। সেইকাৰণে ক্লোৰোফৰ্ম কি কৰিব লাগে, তেতিয়াহ'লে সদায় সাপৰ মাৰি থব লাগে। সাপৰ মাৰি নথলে তেতিয়াহ'লে আমাৰ কি হ'ব, তোমাৰ ফজ্জিন নামৰ বিষাক্ত গেছ সৃষ্টি হ'ব। তাহলে দুটা প্ৰশ্ন ইয়াৰ পৰা আহিব পাৰে, এটা হৈছে ফজ্জিন কি আমি চালো, আৰু এটা হৈছে সাপৰ মাৰি থব লাগে। তাৰ মুখাটো কিয় মাৰি থব লাগে, মুখাটো মাৰি নথলে কি হ'ব, ই লাহে লাহে জাৰিত হৈ এটা বিষাক্ত গেছ সৃষ্টি হ'ব, যাক কয় ফজ্জিন। তাহলে আশা কৰো তোমালোকে এই প্ৰশ্ন দুটা বুজি পালা, ফজ্জিন কি আৰু কিয় ইয়াক সাপৰ মাৰি থব লাগে। তো এইখিনি ট্ৰাইক্লোৰমিথেনৰ পৰা আমাৰ কি আছিল, কিছু কনচেপ্ট আছিল, সেইখিনি মই দিয়া ট্ৰাই কৰিলো। এতিয়া আমি মই তোমালোকক পঢ়াবলৈ ওলাইছো টেট্ৰাক্লোৰমিথেনৰ ব্যৱহাৰ। এতিয়া
কার্বন টেট্রাক্লোরাইড বা CCl4 ইয়াক কি কয় টেট্রাক্লোরোমিথেন কয় বা কার্বন টেট্রাক্লোরাইড কয় টেট্রাক্লোরোমিথেন বা কার্বন টেট্রাক্লোরাইড ইয়াৰ দুটা ব্যৱহাৰ আমি চাম কি দিলো আমি ইয়াক শীতক দ্ৰব্য হিচাপে ব্যৱহাৰ কৰা হয় আৰু জুলীয়া স্প্ৰে প্ৰস্তুত কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় তো দুটা দুটা তোমালোকে প্ৰয়োগ কৰিলেই হৈ যাব তো এইখিনি হল টেট্ৰাক্লোৰোমিথেনৰ ব্যৱহাৰ ইয়াৰ প্ৰভাৱত কি আমাৰ প্ৰবলেম হ'ব পাৰে তোমালোকে দুটামান লিখি থব পাৰা যে ইয়াৰ প্ৰভাৱত মূৰৰ বিষ হ'ব পাৰে বমি হ'ব পাৰে ই স্নায়ুকোষ যে আমাৰ আছে স্নায়ুকোষৰ স্থায়ী ক্ষতিসাধন কৰে স্থায়ী ক্ষতিসাধন মানে কি ইয়াৰ প্ৰভাৱত যে স্নায়ুকোষ যে নষ্ট হ'ব আকৌ ৰিকভাৰি কৰাৰ কোনো চান্স নাথাকে তো এইখিনি হল টেট্ৰাক্লোৰোমিথেনৰ ক্ষতিকাৰক গুণ যে আয়ডৰ সময়ত তেনেকুৱা বিশেষ ব্যৱহাৰ দেখা পোৱা নাযায় তথাপি এটা ব্যৱহাৰ তোমালোকে লিখি থব পাৰা পৰীক্ষাত আহিব পাৰে এটা ব্যৱহাৰ লিখা তেতিয়ালে লিখিবা কটাঘাত বীজাণুনাশক হিচাপে ইয়াক ব্যৱহাৰ কৰা হয় তো আয়োডিনৰ ব্যৱহাৰ এইখিনিয়ে এতিয়া আমি পঢ়িম ফ্ৰিয়ন তো ফ্ৰিয়ন কি তোমালোকৰ পৰীক্ষাত আহি থাকে ফ্ৰিয়ন কি তেতিয়ালে তোমালোকে লিখিবা মিথেন আৰু ইথেনৰ ক্লোৰোফ্লোৰো উৎপন্ন যৌগবোৰক সামগ্ৰিকভাৱে আমি কি ক'ব পাৰো ফ্ৰিয়ন বুলি ক'ব পাৰো তাহলে তেতিয়া এই ফ্ৰিয়নৰ এটা एग्जांपल খুব ইম্পৰ্টেন্ট এটো ফ্ৰিয়ন হৈছে ফ্ৰিয়ন 1 2 ইয়াৰ ফৰ্মুলা কি হ'ব CClF2 তো এইটো হল ফ্ৰিয়ন তো ফ্ৰিয়ন আমি গম পালো যে ফ্ৰিয়ন হৈছে মিথেন আৰু ইথেন হয় মিথেন হ'ব পাৰে বা ইথেন হ'ব পাৰে মিথেন আৰু ইথেনৰ ক্লোৰোফ্লোৰো উৎপন্ন যৌগসমূহ সামগ্ৰিকভাৱে আমি কি বুলি কওঁ ফ্ৰিয়ন বুলি কওঁ এতিয়া আমি চাম এই ফ্ৰিয়নৰ ব্যৱহাৰ বা প্ৰয়োগ কি কৰা যায় ইয়াক শিল্প উদ্যোগত প্ৰয়োগ কৰা যায় ক'ত উদ্যোগত শিল্প উদ্যোগত আৰু কিছুমান ব্যৱহাৰ তোমালোকে আছে ৰেফ্ৰিজাৰেটৰত মানে ইয়াক ব্যৱহাৰ কৰিব পাৰি এনেকা তোমালোকে দুই এটা ব্যৱহাৰ লিখি থলে হল এটা কি কলো আমি শিল্প উদ্যোগত ইয়াক ব্যৱহাৰ কৰিব পাৰি আৰু ৰেফ্ৰিজাৰেটৰত ব্যৱহাৰ কৰিব পাৰি শীততাপক নিয়ন্ত্ৰক হিচাপে ব্যৱহাৰ কৰিব পাৰি এনেকা কিছুমান ব্যৱহাৰ মানে শীততাপক মানে এসি যে আছে এসিত ব্যৱহাৰ কৰিব পাৰি ফ্ৰিজ ঠাণ্ডা হয় ফ্ৰিজত ব্যৱহাৰ কৰিব পাৰি সো শিল্প এনেকা যদি পৰীক্ষাত আহে তোমালোকে লিখি দিবা যে শিল্প উদ্যোগত ইয়াক ব্যৱহাৰ কৰিব পাৰি ৰেফ্ৰিজাৰেটৰত ব্যৱহাৰ কৰিব পাৰি শীততাপক নিয়ন্ত্ৰক তাৰ মানে এসি এইবিলাকত আমি কি কৰিব পাৰো ফ্ৰিয়ন ব্যৱহাৰ কৰিব পৰা যায় তো আশা কৰো তোমালোকে বুজি পালা এইখিনি আছিল ফ্ৰিয়নৰ ব্যৱহাৰ লাস্ট আমাৰ এটা আছে এটো হৈছে ডিডিটি এতিয়া আমি ডিডিটিৰ কথা পঢ়িম তো ডিডিটি কি হয় ডিডিটি হল ডিডিটি আমাৰ লাস্ট ডিডিটিৰ কমপ্লিট নাম কি ডাইক্লোৰো ডাইফিনাইল ট্ৰাইক্লোৰোইথেন ইয়াৰ ফৰ্মুলাটো পৰীক্ষাত কেতিয়াবা আহে ইট মানে দুটা কাৰ্বন সো আমি কি দিলু ডাইক্লোৰো ডাইফিনাইল এইটো হ'ব ডাইফিনাইল ডাইক্লোৰো সোয়া তোমালোকে ইয়াতে ডাইক্লোৰো দুটা ক্লোৰো আছে দুটা ফিনাইল আছে এইখানে আমি কম ডাইক্লোৰো ডাইফিনাইল ইয়াতে যেহেতু 1 2 3 আছে এখানে একটা এইচ লাগে এটা হল ডাইক্লোৰো আৰু ট্ৰাইক্লোৰোইথেন এই যে তিনটা সিএল ইথেন মানে দুটা কার্বন আকৌ এবাৰ কৈছো ইয়াৰ নাম কি ডাইক্লোৰো এইটোৰ কথা কৈছো ডাইফিনাইল এইটো এটা ফিনাইল এইটো এটা ফিনাইল ট্ৰাইক্লোৰো এইটো ট্ৰাইক্লোৰো ইথেন মানে এইটো লাম কমপ্লিটলি বুজি পালা ইটোকে আমি কি কও ডিডিটি বুলি কও ডিডিটিৰ ব্যৱহাৰ আগতে বহুত আছিল যেনেকা তোমালোকে জানা মেলেৰিয়া মহৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ এই ডিডিটি ব্যৱহাৰ কৰা হৈছিল কিন্তু ডিডিটিৰ বিভিন্ন ধৰণৰ অসুবিধাৰ কাৰণে কাৰণ ডিডিটি ইউজ কৰিলে মাছ যিবিলাক তোমাৰ লাগতিয়াল যিখিনি আমাৰ কি আছে জীৱাণু আছে সেই জীৱাণুবিলাক কি হৈ যায় ধ্বংস হৈ যায় সেই কাৰণে ডিডিটিৰ আজিকালি প্ৰয়োগ তেনেকুৱা নোহোৱা হৈ গৈছে তো ডিডিটিৰ পৰা আহিলে মেইনলি তোমালোকৰ আহিব ইয়াৰ সংকেতটো ইয়াৰ কমপ্লিট নামটো ইয়াৰ কমপ্লিট নাম কি ডাইক্লোৰো ইয়াৰ কমপ্লিট নাম হৈছে ডাইক্লোৰো ডাইফিনাইল ডাইক্লোৰো ডাইফিনাইল ট্রাইক্লোরো ইথেন ট্রাইক্লোরো ইথেন তো এইটো হল ইয়াৰ কমপ্লিট নাম আৰু ইয়াৰ ফৰ্মুলাটো মই দিলো আশা করি তোমালোকে বুজি পালা এইখিনি আছিল আমাৰ হেলো এলকেন আৰু হেলোইন চেপ্টাৰটোৰ কমপ্লিট কনসেপ্ট কমপ্লিট নোটস গোটেইখিনি মই দিয়া ট্ৰাই কৰিলো এতিয়া নেক্সট ভিডিঅত আমি এই হেলো এলকেন আৰু হেলোইন চেপ্টাৰটোৰ ইতিমধ্যে হৈ যোৱা আসাম হাই সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ প্ৰশ্নবিলাক মই সলভ কৰি দিয়া ট্ৰাই কৰিম আজিৰ ভিডিঅটো এইখিনিতে শেষ হল থ্যাঙ্কস ফৰ ওয়াচিং